নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই জানমণি কোঁৱৰে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। এইটো হৈছে আগষ্ট মাহ, সেয়েহে 1 আগষ্টৰ পৰা 7 আগষ্টলৈ বিশ্ব স্তনপান দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলা চকচকা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত মাদুলিজাৰ জিপিটো এই দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। গতিকে আহকচোন কাৰ্যসূচীসমূহৰ মাজলৈ যাওঁ। আজিকালি তাৰমানে জন্ম হোৱাৰ পিছতে হালধীয়া গাখীৰটো মুখত দিব লাগে। এই মাকৰ হালধীয়া গাখীৰটোত বহুত তাৰমানে পুষ্টি আছে। এই মাকৰ হালধীয়া গাখীৰটো খোৱালে তাৰমানে শিশুটোৰ এটা বেজীৰ কাম কৰিব, হা, ব্ৰেইন ডেভেলপ কৰিব, স্বাস্থ্য লহপহকৈ ডাঙৰ দীঘল হ'ব, হা, আৰু সদায় সুস্বাস্থ্য হৈ মানে নিৰোগী হ'ব। আৰু বাইদেউ তাৰমানে আপুনি লটাৰী কৈ আছে না 5 মাহৰ বাচ্চাটো আচলতে জন্মৰ 6 মাহলৈকে আপুনি লুঠুৰি নহয়, এটোপা পানী দিবও নোৱাৰে, কেৱল মাকৰ গাখীৰহে খুৱাব লাগে 6 মাহলৈ। 6 মাহৰ পিছতহে আপুনি লুঠুৰি ব্যৱহাৰ কৰিব পাৰে। তাৰমানে মাকৰ প্ৰথম হালধীয়া গাখীৰটোত বহুত পুষ্টি আছে। সেই পুষ্টিখিনি যদি এবাৰ বঞ্চিত হয় শিশুটো আৰু চিৰদিনৰ কাৰণে বঞ্চিত হয়, সেইকাৰণে আমাৰ মানুহখিনি সজাগ হ'ব লাগে যাতে কোনো শিশুৱে মাকৰ হালধীয়া গাখীৰৰ পৰা বঞ্চিত নহয়। স্তনপান দিৱস পালন কৰক, আজি ৰেলী সফল কৰক। আৰু কমিটিৰ মানুহ একলগ হৈছোঁ। আজি আগষ্ট মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈ বিশ্ব স্তনপান দিৱসৰ বিভিন্ন কাৰ্যসূচী আমাৰ নিজ এৰিয়াত আমি আৰু আমাৰ দায়িত্ব পালন কৰি বিশ্ব স্তনপান দিৱস পালন কৰি স্বাস্থ্য উপকেন্দ্ৰত VHSNDৰ কাউন্সেলিং কৰা হয়। লগতে MPW NM বাইদেৱে বিশ্ব স্তনপান দিৱসৰ ওপৰত সজাগতামূলক বক্তব্য আগবঢ়ায়। স্বাস্থ্য কেন্দ্ৰৰ কৰ্মকৰ্তা লগতে আমাৰ অংগনবাদী কেন্দ্ৰসমূহৰ বাইদেউসকল আৰু আজি ইত্যাদি অধিকাৰী বাইদেউসকল লগতে ৰাইজ, আজি বিশ্ব স্তনপান সপ্তাহ উপলক্ষে আমাৰ কেন্দ্ৰটোত এখনি সভাৰ আয়োজন কৰা হৈছে। তাত মই দুটা বক্তব্য ৰাখিব দিছে। গতিকে এই কথাখিনি কওঁতে বহুত দীঘলীয়া কৰিব নোৱাৰি, আমাৰ যিহেতু আজি এটা প্ৰগ্ৰেম চলি আছে, গতিকে মই সংক্ষেপতে কৈ দিছোঁ। 1 আগষ্টৰ পৰা 8 আগষ্টলৈকে গোটেই পৃথিৱীতে স্তনপান সপ্তাহ পালন কৰা হয়। অৰ্থাৎ মাতৃবিলাকে শিশুবিলাকক নিজৰ স্তন পান কৰাই শিশুবিলাকক ভৱিষ্যতে যাতে এজন সুস্থ নাগৰিক হয়, তাৰ কাৰণে গোটেই পৃথিৱীতে এটা জাগৰণৰ সৃষ্টি কৰাৰ কাৰণে এই সপ্তাহটোৰ আয়োজন কৰিছে 1 তাৰিখৰ পৰা 7 তাৰিখ। গতিকে এই স্তনপান সপ্তাহ আয়োজন কৰাৰ কাৰণটো কি, যিটো মহিলাসকলে বিশেষকৈ জানে। এটা সময়ত আমাৰ উন্নত দেশবিলাকত বা ভাৰতবৰ্ষতে এনেকুৱা এটা পৰিৱেশ আছিল যে মাকবিলাকে সিহঁতৰ সন্তান জন্ম দিয়াৰ পিছত সন্তানক কিছুদিন গাখীৰ খুৱায়, তাৰপিছত আৰু নোখোৱায়। মানে কি, সময় নাই, যদি কিবা কাম কৰে বা বেলেগ বেলেগ কামত ব্যস্ত থাকে, ভাত গাখীৰৰ দুধ দানি বা এনেকুৱা গৰুৰ গাখীৰ বা এনেকৈ বিভিন্ন ধৰণৰ খাদ্য খুৱাই সিহঁতে সময়বিলাক পাৰ কৰাই দিয়ে। তাৰ ফলত শিশুবিলাকৰ বিভিন্ন ধৰণৰ অসুবিধা হয়। গতিকে এই যে স্তনপানৰ উপকাৰিতা, সেই উপকাৰিতা যে আমি জানিব লাগে, তাৰ কাৰণে বিশ্ব স্তনপান সপ্তাহ আমি পালন কৰিব লাগে। আৰু তাৰ ওপৰতে যাতে ৰাইজে বা আমাৰ
যাৰ কেঁচুৱা শিশু আছে 2 বছৰ বয়সলৈকে সেই মাতৃবিলাকে যাতে এই কথাখিনি ভালদৰে হৃদয়ংগম কৰি লয় যে নিজৰ সন্তানক নিজৰ গাখীৰ পান কৰালেহে দুগ্ধ পান কৰালেহে শিশুবিলাকৰ ভৱিষ্যত তাহাঁতৰ মগজুৰ পৰা শাৰীৰিক বিকাশ সৃষ্টি হয়। অৰ্থাৎ এক প্ৰকাৰত ক'ব গ'লে শিশুৰ জন্মৰ পৰা 6 মাহ বয়সলৈকে একোৱে খাব নিদিয়ে, হয়নে নহয়? সেইটোতো কথা চবেই জানে। 180 দিন বা 6 মাহ বয়সলৈকে তাক কয় এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং, অৰ্থাৎ জন্মৰ দিনৰ পৰা 6 মাহ বয়সলৈকে শিশুক কেৱল মাকৰ গাখীৰে খুৱায় আৰু মাকৰ গাখীৰৰ সলনি কোনোবাই যদি বেলেগ খাদ্য খুৱায় তাৰ ফলত কিন্তু শিশুৰ ক্ষতি হ'ব পাৰে। সেইকাৰণে মাকো সুস্থ থাকিব লাগিব আৰু মাকৰ সেই দুগ্ধ পান কৰি বাচ্চাটোকো সুস্থ কৰিব লাগিব। গাখীৰ মাতৃদুগ্ধত থকা যিটো কলেষ্ট্ৰল সেই বস্তুখিনিয়ে শিশুক কি কৰে বেমাৰৰ পৰা হাত ধৰাত সহায় কৰে, লগতে শিশুৰ মগজুৰ বিকাশ শাৰীৰিক বিকাশত সহায় কৰে। সেই মাতৃদুগ্ধতে এটা শিশুৱে পাব লগা সকলোখিনি পদাৰ্থ প্ৰটিনৰ পৰা আদি কৰি যিমান সংসাৰ থাকিব লাগে সেইখিনি মাতৃদুগ্ধৰ পৰা পায়। সেইকাৰণে আমি ৰাইজ হিচাপেও বা কোনোবা বোৱাৰীৰ আগুৱাই হিচাপেও বা যিকোনো কৰ্মীসকলেও যাতে আমি এটা কথাই মনত ৰাখিব লাগে যে মাতৃদুগ্ধ পান কৰাটো এজনী মাতৃৰ প্ৰধান কৰ্তব্য আৰু আমি জনসাধাৰণ হিচাপে এই কথাখিনি যাতে সেই মাতৃজনীক আমি কথাখিনি বুজাব পাৰোঁ। বহুত মাতৃয়ে সময়মতে শিশুক গাখীৰ খুৱাব নোৱাৰে বা কিবা বিভিন্ন অসুবিধা থাকিব, আজিকালি বিভিন্ন জেগাত কাম কৰিব ওলাইছে, যাতে একেবাৰে জন্মৰ পৰা 6 মাহলৈকে সম্পূৰ্ণভাৱে মাকৰ গাখীৰ খুৱাই তাৰ বাহিৰৰ 2 বছৰ 2.5 বছৰ বয়সলৈকেও যাতে মাতৃদুগ্ধৰ পৰা শিশুক নকৰে। এইখিনিকে মোৰ ক'বলগীয়া। ইয়াৰ পিছত আমাৰ সপ্তাহ আছে, তেওঁলোকে দেখা কৰিব। বহুত ব্যস্ততা বিশেষ করে গর্ভবতী আইসকল মানে যেতিয়া ডেলিভারি হৈ যায় 3 দিনৰ পিছত মাকৰ গাখীৰ নোলায়, 3 দিনলৈকে নোলায়, বাচ্চাটো খুব কান্দে। তেতিয়া আমি সচৰাচৰ মানে আইতা কিংবা ৰিলেটিভবিলাকে মৌ দিয়ে, পানী দিয়ে, এইবিলাক একো নিদিব। যেতিয়া ডেলিভাৰী হৈ যাব 3 দিনলৈকে বাচ্চা গাখীৰ নোলালেও নাখাব, কান্দিব, একো নাখায়। কিন্তু মাকৰ অকণমান কৰি গাখীৰ চেকি দি হা। যে আপোনালোক নতুন মাক তেওঁলোকে নাজানে, কিন্তু আপোনালোকে বাহিৰা বস্তু একেবাৰে নিদিব। 6 মাহলৈকে একেবাৰে দিবই নোৱাৰে। তথাপিও প্ৰথম 3 দিন অলপমান প্ৰব্লেম, বাচ্চাটো কান্দি থাকে, গাখীৰ নাখায়, তেতিয়া মানে চবেই হেৰি কৰে যে কি কৰিবি, যে পানী দিম নেকি, অলপমান কৰি পানী দি শুকাই দিছে, একো নহয়। মাকৰ গাখীৰ চামুচত চেপি উলিয়াই খুৱাব। মাকৰ গাখীৰত এটা কলষ্ট্ৰাম বুলি বস্তু এটা দাদাই কৈছে, সেই কলষ্ট্ৰামত 9 মাহলৈকে ইমিউনিটি শক্তি থাকে। 9 মাহলৈকে বাচ্চাটোৱে বীজাণুৰ লগত যুঁজিব পৰা শক্তি পায়। গতিকে আপোনালোকে সেইখিনি এনে যাব লাগিব, মাকৰ গাখীৰটো কষ্ট কৰি হ'লেও খুৱাব।